মোৰ নাম মানসী। মই এগৰাকী শিক্ষয়িত্ৰী আছিলোঁ আৰু মোৰ বয়স 28 বছৰ। মই দেখিবলৈ বগা আৰু একদম লাৱনী দেহাৰ আছিলোঁ। মোৰ শৰীৰৰ গঠন ইমানেই ধুনীয়া আছিল যে যিকোনো পুৰুষৰে মোৰ প্ৰেমত পৰিবলৈ মন যাব। বৰ সহজতে মোৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল ল'ৰাবিলাক। মই এখন চৰকাৰী স্কুলত শিক্ষয়িত্ৰী চাকৰি কৰিছিলোঁ। এই কাহিনীটো সেই সময়ৰ যেতিয়া মই একদম নকইনা আছিলোঁ। যদিও মোৰ স্বভাৱ চঞ্চল আছিল, কিন্তু বিয়াৰ পিছৰ পৰা মই নিজকে সলনি কৰিবলৈ ধৰিছিলোঁ। মোৰ স্বামীজনো বহুত ৰোমেণ্টিক আছিল। মই তেখেতৰ লগত বহুত সুখী আছিলোঁ। কোনো বস্তুৰে অভাৱ হ'বলৈ দিয়া নাছিল মোৰ জীৱনত তেওঁ। মোৰ স্বামীয়ে এটা বহুত ডাঙৰ কোম্পানীত চাকৰি কৰিছিল। পিছলৈ তেখেতক সেইটো কোম্পানীতে মাৰ্কেটিং বিভাগলৈ বদলি কৰিছিল। মোৰ স্বামীয়ে এতিয়া কেতিয়াবা বাহিৰলৈ যাবলগীয়া হৈছিল আৰু তেতিয়া তেওঁ 15 দিন পৰ্যন্ত বাহিৰতে থাকিব লগা হৈছিল। সেইবাবে তেখেতক বহু দিনৰ মূৰেহে মই লগ পাইছিলোঁ। মোৰ পোষ্টিং এখন ভিতৰুৱা গাঁৱৰ স্কুলত হৈছিল। মোৰ ঘৰৰ পৰাই প্ৰায় 25 কিলোমিটাৰ দূৰ আছিল। মোৰ এতিয়া অহা যোৱা কৰাত বহুত অসুবিধাৰ সৃষ্টি হৈছিল। সেইবাবে মই একেবাৰে ভাগৰুৱা হৈ পৰিছিলোঁ। সদায় ইমান দূৰ অহা যোৱা কৰাত বৰ শাৰীৰিক কষ্টও হৈছিল। যেনে তেনে কৈ মই 6-7 মাহমান চাকৰি কৰিলোঁ। তাৰপিছত ঠাণ্ডা ছিজন আৰম্ভ হৈ গৈছিল। ঠাণ্ডা দিন অহাৰ বাবে মোৰ আৰু সমস্যা বাঢ়ি গৈছিল। 4টা বজালৈকে স্কুলত থাকিবলগীয়া হয় আৰু ঘৰ গৈ পাওঁতে 7 বাজি গৈছিল। এই সমস্যাটোৰ বাবে মই মোৰ চাকৰিটো ট্ৰেন্সফাৰ কৰাৰ কথা ভাবি আছিলোঁ। মোৰ স্কুলৰ এজন সহকৰ্মী শিক্ষকৰ লগত এদিন কথাটো পাতিছিলোঁ। তেখেতে মোক ক'লে যে প্ৰিন্সিপাল ছাৰৰ লগত কথাটো এবাৰ পাতি চোৱা, ছাৰে নিশ্চয় সহায় কৰিব। পিছদিনা মই প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিম বুলি ছাৰৰ ৰুমলৈ গ'লোঁ। তেখেতক মই মোৰ সমস্যাৰ বিষয়ে বুজাই ক'লোঁ। আমাৰ প্ৰিন্সিপালজন 6 ফুটমান ওখ এজন হৃষ্টপুষ্ট পুৰুষ। বৰ আকৰ্ষণীয় স্বাস্থ্যৰ গৰাকী আছিল তেখেতে মোৰ কথাবোৰ শুনি মোক আশ্বাস দি ক'লে যে মোৰ কাম হৈ যাব। আপুনিতো জানেই চৰকাৰী কাম পইচা নিদিয়াকৈ কেতিয়াও নহয়। সকলোতে মাথো টকাৰ খেল। যেতিয়া মই ছাৰৰ ৰুমৰ পৰা আহিবলৈ লওঁ, মই ছাৰক ক'লোঁ, ছাৰ যিমান পইচা লাগে মই দিম, খালি মোৰ কামটো শেষ হ'ব লাগে। তেতিয়া প্ৰিন্সিপাল ছাৰে ক'লে যে মানসী চোৱা, ইয়াততো মোৰ কোনো লাভ নহয়, ইয়াততো তোমাৰেই লাভ হ'ব। মোৰতো কিবা এটা লাভ হ'ব লাগে ন। মই তেতিয়া পুনৰ ক'লোঁ, ছাৰ আপুনি কিমান পইচা লাগে ক'ব, মই দি দিম। কিন্তু ছাৰে মোৰ কথা শুনি এটা কৌতূহলী হাঁহি মাৰি মোলৈ চাইছিল। মই সেইদিনা এখন গুলপীয়া ৰঙৰ শাৰী পিন্ধি আছিলোঁ, লগতে এটা হাত কটা ব্লাউজৰ লগত। ছাৰৰ চাৱনিটো মোৰ কিবা ভাল লগা নাছিল। সেইবাবে মই মোৰ শাৰীখন ঠিক ঠাক কৰিবলৈ ধৰিলোঁ। মই ছাৰৰ ৰুমৰ পৰা এটা সন্দেহজনক মন লৈ ওলাই আহিছিলোঁ। সেইদিনা ঘৰলৈ আহি মই গোটেই কথাবিলাক মোৰ শহুৰ দেউতা আৰু শাহুমাক কওঁ। মোৰ স্বামী যিহেতু ঘৰত নাথাকে, গতিকে মই তেখেতসকলক কোৱাটো প্ৰয়োজনীয় বুলি ভাবিছিলোঁ। মোৰ শহুৰ দেউতা চাকৰিৰ পৰা অৱসৰ লৈছিলেহে। তেখেত বহুত স্বাস্থ্যৱান মানুহ আছিল। মোৰ কথাবোৰ তেখেতে বৰ আগ্ৰহেৰে শুনিছিল আৰু লগতে কৈছিল যে কি কয় তেওঁ মোক জনাবা, মই যি কৰিব লাগে কৰিম। দুদিনমান এইদৰে পাৰ হৈ গৈছিল। ছাৰৰ পৰা একো উত্তৰ নাপাই মই এদিন আকৌ প্ৰিন্সিপাল ছাৰক লগ ধৰোঁ, মোৰ কামটো কিমান আগবাঢ়িছে জানিবলৈ। মই ভাবি লৈছিলোঁ আজি ছাৰক যিমান পইচা লাগে মই স্পষ্টকৈ সুধিম। মই প্ৰিন্সিপাল ছাৰৰ ৰুমত ছাৰৰ লগত কথা পতা আৰম্ভ কৰিলোঁ। তেনেতে ছাৰ বহাৰ পৰা উঠি আহি মোৰ একদম পিছত থিয় হৈ ৰৈ ক'বলৈ ধৰিলে, আজি তোমাক বহুত ধুনীয়া লাগিছে। মই সেইদিনা ক'লা ৰঙৰ এযোৰ মিচিং কাপোৰ পিন্ধি গৈছিলোঁ। মই দেখিবলৈ এনেও বিৰাট ধুনীয়া, তাতে একদম নবোৱাৰী আছিলোঁ। মই নিজেও জানিছিলোঁ যে মোক সেইদিনা এইযোৰ কাপোৰত বহুত ধুনীয়া লাগিছিল। মই তেতিয়া লাহেকৈ ছাৰক ধন্যবাদ বুলি ক'লোঁ। ছাৰ মোৰ একেবাৰে ওচৰ চাপি আহি মোৰ কান্ধত 2খন হাত ৰাখিলে আৰু মোৰ ডিঙিটো সাৱটি ধৰিলে। এতিয়া ছাৰৰ এই আচৰণত মই বৰ আচৰিত হৈ পৰিছিলোঁ। মোৰ যথেষ্ট খং উঠি গৈছিল। মই ছাৰক ক'লোঁ, ছাৰ আপুনি মোক কি বুলি ভাবে? মই কোনো বজৰুৱা মহিলা নহয়। এই বুলি কৈ মই খঙত জ্বলি পকি ছাৰৰ ৰুমৰ পৰা ওলাই আহোঁ। সেইদিনা ঘৰ আহি পায়ো মোৰ খংটো একেবাৰে কমা নাছিল। মোৰ শাহুমাই মোক লক্ষ্য কৰি আছিল। তেওঁ আৰু ৰৈ থাকিব নোৱাৰি মোক সুধিয়েই পেলালে, মানসী কি হৈছে তোমাৰ? আজি কিয় তুমি ইমান অস্থিৰ হৈ আছা? মই মাক স্কুলৰ গোটেই ঘটনাটো বিৱৰি ক'লোঁ আৰু কান্দিবলৈ ধৰিলোঁ। প্ৰিন্সিপাল ছাৰৰ ইমান লেতেৰা চৰিত্ৰ বুলি মই জানিব পাৰি একেবাৰে ভাগৰি পৰিছিলোঁ। মই তেতিয়া জনাই নাছিলোঁ যে মোৰ শহুৰ দেউতাই যে আমাৰ সকলো কথা শুনি আছিল। তেখেতক আমি দেখাৰ লগে লগে তাৰ পৰা গুচি গ'ল। সেইদিনা ৰাতি মোৰ একেবাৰে টোপনি অহা নাছিল। বাৰে বাৰে প্ৰিন্সিপাল ছাৰৰ কাণ্ড কাৰখানাবিলাক মোৰ মনত পৰি আছিল। এতিয়া মোৰ স্বামী পৰাগলৈ বহুত মনত পৰিছিল। যথেষ্ট দূৰ হোৱাৰ বাবেহে মই অশান্তি পাই ছাৰক খাতি কৰিছিলোঁ। পিছদিনা মই স্কুললৈ যাওঁ, কিন্তু স্কুল পাই মই জানিব পাৰিলোঁ মোক সেই স্কুলৰ পৰা
10 কিলোমিটাৰ আগলৈ বেলেগ এখন স্কুললৈ বদলি কৰা হৈছে। মই এতিয়া এই কথাটো জানিবলৈ পাৰি একেবাৰে মোৰ মাথাটো গৰম হৈ গৈছিল। মই এতিয়া খঙত ক'ব নোৱাৰা হৈ চিধাই প্ৰিন্সিপাল ছাৰৰ ৰুমলৈ যাওঁ। মই ছাৰক খঙেৰে ক'বলৈ ধৰিলোঁ, ছাৰ, মই আপোনাক আগতেই কৈছিলোঁ যে মই দূৰ হোৱাৰ বাবে বহুত কষ্টত ডিউটি কৰি আছোঁ, কিন্তু আপুনি সকলো জানিও আৰু দূৰলৈ মোক কিয় ট্ৰেন্সফাৰ কৰিছে? এতিয়া সদায় আহি মই ইমান দূৰত কেনেকৈ ডিউটি কৰিম? আপুনি এবাৰো মোৰ বিষয়ে কিয় নাভাবিলে? ছাৰে নজনাৰ ভাও জুৰি ক'লে, অৰ্ডাৰটো ওপৰৰ পৰা আহিছে, মই একো কৰিব নোৱাৰোঁ মানসী। মই ক'লোঁ, মই সকলো বুজি পাইছোঁ, এয়া যে সকলো আপোনাৰে চক্ৰান্ত। তেতিয়া প্ৰিন্সিপাল ছাৰে আকৌ ক'লে যে মই একো কৰা নাই মানসী। যদি তুমি মোৰ কথা মানিলাহেঁতেন মই তোমাক নিশ্চয় সহায় কৰিলোহেঁতেন তেতিয়া, কিন্তু তুমিতো সেইদিনা খং কৰি গুচি গ'লা। মই ক'লোঁ, মই আপোনাৰ কথা গোটেই স্কুলত উলিয়াই দিম। তেতিয়া ছাৰে ক'লে, কৈ দিয়া, কিন্তু কোৱাৰ আগতে এবাৰ নিজৰ বিষয়েও ভাবিবা, কাৰণ মই মতা মানুহ, মোৰ একো ক্ষতি নহয়। দুদিনমানৰ পিছত সকলোৱে পাহৰি যাব, কিন্তু তোমাকতো সকলোৱে চৰিত্ৰহীনা বুলিয়েই মানি ল'ব, কাৰণ সমাজত মাইকী মানুহৰ বিষয়ে এটা সৰু কথা কিমান ডাঙৰ হৈ বিয়পি পৰে সেয়া তুমি ভালকৈয়ে জানা। যদি তুমি সেইদিনা মোৰ কথা মানি ল'লাহেঁতেন আজি তুমি ঘৰৰ একেবাৰে ওচৰতে ডিউটি কৰি থাকিবলৈ পাৰিলাহেঁতেন। অৱশ্যে মোৰ ওচৰত এতিয়াও এটা বিকল্প আছে। আজি আবেলিলৈকে সময় দিলোঁ তোমাক, তুমি ভালদৰে এবাৰ চিন্তা কৰি লোৱা, নহ'লে কাইলৈৰ পৰা নতুন স্কুলত জইন কৰিবই লাগিব তুমি। মই এতিয়া খঙত ভুৰ ভুৰাই প্ৰিন্সিপাল ছাৰৰ ৰুমৰ পৰা ওলাই আহি চিধাই ষ্টাফ ৰুমত আহি বহি পৰোঁ। এতিয়া মই মোৰ স্বামীলৈ ফোন লগাবলৈ ধৰিছিলোঁ, কি জানিবা তেওঁ কিবা এটা সমাধান মোক দিবই পাৰে। কিন্তু পৰাগে ক'লে, মই মিটিং এখনত আছোঁ মানসী, মই অলপ বিজি আছোঁ, তোমাক মই গধূলি ফোন কৰিম। মই এতিয়া সম্পূৰ্ণ নিৰাশ হৈ হ'ব বুলি কৈ ফোনটো কাটি দিলোঁ। এইবাৰ মই পুনৰ মোৰ শহুৰ দেউতালৈ ফোন কৰোঁ। দেউতাৰ মাতটো শুনাৰ লগে লগে চিঞৰি চিঞৰি কান্দি দিবলৈ মোৰ মন গৈছিল। কিমান আদৰ মৰম স্নেহ সন্মান দি মোক এইখন ঘৰলৈ বোৱাৰী কৰি আনিছে, নিজৰ ছোৱালীৰ দৰে মৰম কৰে, কিন্তু এতিয়া তেখেতৰ ঘৰৰ সন্মান ইমান বিপদৰ মাজত সোমাই পৰিছে। দেউতাই মোৰ মাতটো শুনি কিবা এটা অনুমান কৰিবলৈ পাৰিছিল। মোক ক'লে, মানসী, তুমি সাহস একেবাৰে নেহেৰুৱাবা, মই প্ৰতিটো খোজতে তোমাৰ লগতে আছোঁ। এই বুলি কৈ দেউতাই ফোনটো কাটি দিলে। কি কৰিম, কাক ক'ম, কোনে বুজিব মোৰ এতিয়া মনৰ বেদনাবিলাক? যদি মই কাৰোবাক কওঁ কথাটো গোটেইখনতে ওলাই পৰিব, এতিয়া মোৰ বদনাম হ'ব, আৰু যদি কেনেবাকৈ কথাটো মোৰ স্বামীৰ কাণত পৰে মোকতো তেওঁ একেবাৰে ডিভোৰ্চে দি দিব। তেওঁ যদি এতিয়া মোক ডিভোৰ্চ দিয়ে তেনেহ'লে মই কি কৰিম? মাৰ ঘৰখনটো ভাইটি আৰু বোৱাৰীৰ যিহে অত্যাচাৰ, মা দেউতাই শান্তিত থাকিবলৈ পৰা নাই, মই তাত গৈ কেনেকৈ থাকিম? এইবোৰ ভাবি চিন্তি থাকোঁতে মই ভালদৰে সেইদিনা ক্লাছবিলাকো কৰিবলৈ পৰা নাছিলোঁ। মই এতিয়া কি কৰিম কি নকৰিম একো ভাবি পোৱা নাছিলোঁ। ঘড়ীটোলৈ চালোঁ, 3 বাজি গৈছিল, কিন্তু এতিয়ালৈকে মই কোনো এটা সন্তোষজনক নিৰ্ণয়ত উপনীত হ'ব পৰা নাছিলোঁ। মই এতিয়া ষ্টাফ ৰুমতে মূৰে কপালে হাত দি বহি আছিলোঁ। তেনেতে চকীদাৰ প্ৰণৱে আহি ক'লে, মেডাম, আপোনাক প্ৰিন্সিপাল ছাৰে মাতিছে। সেইটো সময়ত সকলো স্কুল ছুটি হৈ গৈছিল আৰু সকলোবিলাকে গুচি গৈছিল। কেৱল মই প্ৰিন্সিপাল ছাৰ আৰু চকীদাৰ প্ৰণৱহে আছিলোঁ। তাৰ পৰা উঠি মই ছাৰৰ ৰুমলৈ গ'লোঁ। চকীদাৰটোক ছাৰে গেটৰ চাবি কচা দি যাবলৈ ক'লে। যাওঁতে ছাৰে নিজেই মাৰি থৈ যাব। প্ৰণৱো চাবি কচা দি গ'লগৈ। সি যোৱাৰ পিছত ছাৰে মোক সুধিলে, কোৱা মানসী, কি সিদ্ধান্ত ল'লা এতিয়া তুমি? তোমাৰ ডিউটি ঘৰৰ ওচৰৰ স্কুলখনলৈ কৰিব লাগে নে নালাগে? মই তেতিয়া ক'লোঁ, ছাৰ, মোৰ সমস্যাটো বুজিবলৈ আপুনি যত্ন কৰক। ছাৰে ক'লে, তুমিতো ছোৱালী হৈ থকা নাই ইমান চিন্তা কৰিবলৈ। মই তেতিয়া ক'লোঁ যে, ছাৰ, মই মোৰ স্বামীক বিশ্বাসঘাতকতা কৰিব নোৱাৰোঁ। এই বুলি কৈ মই কান্দিবলৈ ধৰিলোঁ, কিন্তু ছাৰে মোৰ কোনো কথাই শুনিবলৈ মান্তি হোৱা নাছিল। তেখেতে ক'লে যে, মই সকলো কাগজ ৰেডি কৰি ৰাখিছোঁ, মাত্ৰ মোৰ কথাটো মানি লোৱা মানসী। তোমাক স্কুলত প্ৰথম দেখাৰ দিন ধৰি মোৰ মন মগজুত তুমিয়েই সোমাই পৰিছা। এই বুলি কৈ ছাৰে মোক দুবাহুৰ মাজত সোমোৱাই ল'লে। মোৰ দুচকুৱে চকুলো ববলৈ ধৰিলে। ছাৰে তেতিয়া ক'লে, নাকান্দিবা তুমি। ইমান এজন হৃষ্টপুষ্ট স্বাস্থ্যৱান মানুহৰ বুকুৰ মাজৰ পৰা মই তেতিয়া ওলাই আহিব নোৱাৰা হৈছিলোঁ। উপায় নাপাই মই নিজকে তাৰ হাতত এৰি দিয়াৰ সিদ্ধান্ত লৈছিলোঁ। ভগৱানকো মনে প্ৰাণে এই বিপদৰ পৰা ৰক্ষা কৰিবলৈ বহুত প্ৰাৰ্থনা জনাইছিলোঁ। মোৰ এতিয়া মোৰ স্বামী পৰাগলৈ বহুত মনত পৰিছিল। এবাৰ যদি মই ফোনটো কৰোঁতে সি মোক সুধিলেহেঁতেন, মানসী, কিবা সমস্যা হৈছে নেকি, কিন্তু সি নিজৰ ব্যৱসায়ক লৈ ব্যস্ত আছিল। মই এতিয়া জোপোকা লাগি বহি আছিলোঁ। ছাৰে হাতত কাগজ এখন লৈ আনি মোক দেখুৱালে, মানসী, তোমাৰ যদি বিশ্বাস হোৱা নাই তেনেহ'লে মই এইখন কাগজত চহী কৰি দিছোঁ। তোমাৰ চাকৰিটো এতিয়া তোমাৰ ঘৰৰ ওচৰৰ স্কুলখনলৈ শেষ হ'ব। এতিয়াতো তুমি মোক মই বিচৰাখিনি দিয়া। মই ছাৰলৈ অবাক লাগি চাই আছিলোঁ। তেনেতে মোৰ শহুৰ দেউতাৰ লগত 2টা ল'ৰা ভিতৰলৈ সোমাই আহিল।
আহিয়েই ছাৰৰ হাতৰ পৰা কাগজখন দেউতাই নিজৰ হাতলৈ লৈ লয়। মই শহুৰ দেউতাক দেখাৰ লগে লগে দেউতাৰ ওচৰলৈ দৌৰি আহোঁ। মই কান্দি কান্দি দেউতাক কথাবিলাক ক'বলৈ ধৰিছিলোঁ। কিমান নষ্ট চৰিত্ৰৰ হয় এই প্ৰিন্সিপালটো। তেতিয়া দেউতাই ক'লে, মই সকলো কথা গম পাইছোঁ মানসী। চকীদাৰ প্ৰণৱ যোৱাৰ পিছৰে পৰাই মই ইয়াতে আছিলোঁ। ইয়াৰ এতিয়া সকলো কাণ্ড কাৰখানাবিলাক মই ভিডিঅ' বনাই ৰাখিছোঁ। অলপ পাছতেই পুলিচ আহিব, ইয়াক ধৰি লৈ যাব। এতিয়া পুলিচৰ কথা শুনি দেউতাৰ ভৰিত প্ৰিন্সিপালে ক্ষমা খুজিবলৈ ধৰিছিল। এনেকুৱা আৰু জীৱনত কাৰোৰে লগত কেতিয়াও নকৰোঁ বুলি বাৰে বাৰে শপত খাইছিল। কিন্তু মই তাক ক্ষমা কৰিবলৈ নিদিলোঁ। মই তেতিয়া ক'লোঁ, দেউতা, আজি যদি আপুনি নহাহেঁতেন মোৰ যে কি অৱস্থা হ'লহেঁতেন। ই মোক বহুত মানসিক অত্যাচাৰ কৰিলে, গতিকে ই শাস্তি পাবই লাগিব। পুলিচে আহি তাক এৰেষ্ট কৰি লৈ যায়। দেউতাই বাটটো আহোঁতে কোনো কথা পতা নাছিল। মোৰ মনতে তেতিয়া অলপ ভয়ো লাগিছিল। ঘৰ আহি পাই দেউতাই ক'লে যে, মানসী, তোমাৰ দৰে এজনী বোৱাৰী পাই সঁচাকৈ আমি বহুত সুখী। আজিৰ যুগতো এনেকুৱা পবিত্ৰতা স্ত্ৰী সঁচাকৈ আছে। মোৰ ল'ৰা বহুত ভাগ্যৱান। তুমি ভাবা নেকি মানসী যে আমি তোমাক বুজি নাপাওঁ বুলি? তুমি যেতিয়া দুপৰীয়া ফোনটো কৰিছিলা, তেতিয়াই অনুমান কৰিছিলোঁ যে তুমি নিশ্চয় বিপদত পৰিছা। সেয়েহে মই তোমাৰ স্কুললৈ আহিছিলোঁ। স্কুল ছুটিৰ পিছত মই তোমাক ওলাই অহা নেদেখি মই স্কুললৈ সোমাই যাওঁ আৰু তাত গৈ তোমাক সেই পৰিস্থিতিত মই দেখা পাওঁ। তুমি আচলতে কিমান এজনী যে ভাল নাৰী তাক চাবলৈ মই ইমান দেৰি তাত ৰৈ আছিলোঁ। তোমাৰ কথা বতৰাবোৰ শুনি মই গৌৰৱ অনুভৱ কৰিছিলোঁ। যোৱা, এতিয়া এই সকলোবোৰ পাহৰি নিজৰ কামত লাগাগৈ আৰু জীৱনৰ বাটত সদায় আগুৱাই যোৱা। সঁচাকৈয়ে কোনে কয় শহু শাহুৰ কেতিয়াও মা দেউতাৰ সমান হ'ব নোৱাৰে বুলি। মোক ইমান বুজি পোৱা, ইমান আদৰ সন্মান দিয়া শহুৰ শাহুৰ পাই মই সঁচাকৈয়ে বহুত ভাগ্যৱান অনুভৱ কৰোঁ। সদায় যদি নিজে সৎ পথত থাকে, যদি সদায় সততা বজাই ৰাখে, তেতিয়াহ'লে কাৰোৰে শক্তি নাথাকে কিবা এটা অন্যায় কৰাৰ বাবে। কাৰণ সৎ মানুহৰ লগত সদায় ভগৱানে বসবাস কৰে আৰু তেওঁক সকলো বিপদৰ পৰা ৰক্ষা কৰে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।